গুড মৰ্নিং এভৰিৱান। যোৱাকালি ৰাতি চাগে আপোনালোকৰ কাৰোৱে টোপনি অহা নাই। ৰিজাল্ট ভাল হোৱাবোৰৰো, ৰিজাল্ট বেয়া হোৱাবোৰৰো। ৰিজাল্ট ভাল হোৱাবোৰে ভাবি আছে ভাইবা কি হ'ব, ভাইবাৰ পিছত মেৰিট লিষ্টত নাম আহিব নে নাহে। আৰু যিবোৰৰ বেয়া হৈছে তেওঁলোকৰতো চিন্তাতে টোপনি অহা নাই। ইমান দিন ৰাতি কষ্ট কৰি সাধাৰণ এটা পইণ্টৰ বাবে নাম নাহিল, কাৰোবাৰ 0.1 0.5ৰ কাৰণে নাম অহা নাই। সেইবোৰ ভাবি ভাবি হয়তো সকলোৱে ভাঙি পৰিছে। এতিয়া যিখিনি ল'ৰা ছোৱালীয়ে পাছ কৰিছে তেওঁলোকে ভাইবাৰ কাৰণে 100% প্ৰিপাৰেশ্যন কৰক। বাকী যিখিনিৰ বেয়া হ'ল তেওঁলোকৰ আৰু চান্স নাই, কিন্তু তেওঁলোকৰ জীৱনটো শেষ হৈ যোৱা নাই। কাৰণ এইটো কথা মই এটা কথা বাৰে বাৰে কওঁ, চাকৰিয়ে জীৱন নহয়। যদি আপোনালোকৰ বয়স আছে, যদি আপোনালোকৰ বডিটো পুৰা ভালকৈ চলি আছে, তেতিয়াহ'লে 100% ট্ৰাই কৰক আৰু আপোনালোকে চেষ্টা কৰিব পাৰে। এতিয়া নতুন ভেকেঞ্চিৰ কথা বহুতে সুধি আছে, এবি ইউবি APR ড্ৰাইভাৰ বা নতুনকৈ ফৰেষ্টৰ পোষ্ট কেতিয়া ওলাব। প্ৰথমতে মই আপোনালোকক কৈ দিওঁ, যিখিনি পোষ্টৰ কালি ইণ্টাৰভিউৰ ৰিজাল্ট দিলে সেইখিনি পোষ্টৰ এতিয়া ভাইবা হ'ব। ভাইবাৰ পিছত গোটেইখিনি পোষ্ট মানে যিখিনি 4th গ্ৰেডৰ আছিলে গোটেইখিনিৰে ৰিজাল্ট আহিব, মেৰিট লিষ্ট আহিব, মানে ফাইনেল মেৰিট লিষ্ট যাৰ যাৰ চাকৰি হ'ব। ইয়াৰে আধা নম্বৰ ল'ৰা ছোৱালীয়ে ভাইবা পাছ কৰিব, আধা ফেইল কৰিব বা আধা নাম নাহে। এতিয়া যিখিনি ল'ৰা ছোৱালীৰ নাম আহিব তেওঁলোকে কনফাৰ্ম চাকৰি পাই যাব আৰু তেওঁলোকৰ এপইণ্টমেণ্ট কেতিয়া দিব, অক্টোবৰ মানত, হয়নে? অক্টোবৰ মানত দিয়াৰ লগে লগে যিহেতু মামাই কৈয়ে থৈছে যে নৱেম্বৰ ডিচেম্বৰত নতুন এডভাৰটাইজমেণ্ট আহিব, নতুন পোষ্ট খুলিব, নতুন ভেকেঞ্চি আহিব বা নতুনকৈ ইণ্টাৰভিউ হ'ব। এতিয়া যিখিনি ল'ৰা ছোৱালী পাছ কৰিলে তেওঁলোকৰ বাবে এপইণ্টমেণ্ট অক্টোবৰত দিয়াৰ পিছত সেই তেতিয়াতে যোনদিনা একেলগে এপইণ্টমেণ্ট দিব, এপইণ্টমেণ্ট দিয়াৰ দিনাটো এখন ডাঙৰ সভা হ'ব। সেই সভাতে মামাই এনাউন্স কৰিব কিমান ভেকেঞ্চি আহিব গৈ আছে, সেইটো আপোনালোকে গমেই পাব। অসম পুলিচৰ নতুন ভেকেঞ্চি আহিব বুলি ক'ব। এতিয়া ফৰেষ্টৰ পোষ্ট ওলোৱাৰ চান্স আছে 600ৰ পৰা 1000 মান, আৰু বাকী এবি ইউবি APR মিলে কমচে কম 2000 বা টোটেল 3000ৰ আশে পাশে পোষ্ট ওলোৱাৰ চান্স আছে। কিন্তু কেতিয়া ওলায়, কিমান দিন পিছত ওলায় সেইটো নাজানো। বাকী আপোনালোকে যদি ট্ৰাই কৰিব বিচাৰে বা নতুনকৈ চেষ্টা কৰাৰ কাৰণে আপোনালোকৰ 100% ইচ্ছা আছে বা আপোনালোকে মনৰ পৰা ভাঙি নপৰে, তেতিয়াহ'লে আপোনালোকে এতিয়াৰ পৰাই চেষ্টা কৰক, এতিয়াৰ পৰা সাজু হওক। নতুন ভেকেঞ্চি আহিব আৰু অতি সোনকালে আহিব, সেইটো কথা মই ক'লোঁ আপোনালোকক। পোষ্ট খুলিব, ভালকৈ আহিব, আপোনালোকে চেষ্টা কৰক। এইবাৰ কি ভুল হৈছিলে, ক'ত ভুল হৈছিলে সেইটো এবাৰ ভালকৈ ভাবি আপোনালোকে নতুনকৈ আৰম্ভ কৰক। বাকী যাৰ যাৰ নাম আহিল তেওঁলোকে 100% দি ভাইবাটো দিয়ক, জানো আপোনালোকে আৰু নতুনকৈ ট্ৰাই কৰিব লগা নহয়, এইটোতে আপোনালোকৰ সকলো হৈ যায়। কাৰণ বহু কষ্ট হয়, বহু টাইম সময় লষ্ট হয়। গতিকে সেই আপোনালোকে নতুনকৈ আৰু ট্ৰাই কৰাৰ বাবে সময় নিদি ইয়াতে ভালকৈ দিয়ক, য'ত আছে যিখিনি আছে সেইটোৰ বাবে 100% দিয়ক। তেতিয়া আপোনালোকৰ আৰু চিন্তা কৰিব লগা কোনো নাথাকে। কাৰণ এইবাৰ যিটো সময় আপোনালোকে লাষ্ট চান্স, সেইটো চান্স কেতিয়াও ঘূৰাই নাপায়। ইমানখিনি পোষ্ট, ইমান ধুনীয়া চান্স। কাৰণ আপুনি হাজাৰ হাজাৰ ল'ৰা ছোৱালীক পিছ পেলোৱাই আপুনি টপত আছে, মানে আপুনি প্ৰায় 4-5 লাখ ল'ৰা ছোৱালীৰ মানে পিছ পেলাই আপোনালোকে এতিয়া দুজনৰ লগত কম্পিটিশ্যন কৰি আছে। গতিকে আপোনালোকৰ দুজনৰ মাজত চেলেঞ্জ কৰি আপুনি নিজকে বেষ্ট দি চাকৰিটো লওক। আৰু নতুন ভেকেঞ্চি ফৰেষ্টৰ যদি আহে তেতিয়াহ'লে আপোনালোকে এতিয়াৰ পৰাই ট্ৰাই কৰক। এবি ইউবিৰটো গমেই পাইছে, ফৰেষ্টৰ কাৰণে নতুনকৈ যদি আপোনালোকে চেষ্টা কৰিব বিচাৰিছে নতুনকৈ ট্ৰাই কৰক। মই এইখিনিয়ে ক'ম, নতুন ভেকেঞ্চি আহিব, সোনকালে আহিব। বাকী যাৰ যি হ'ল হ'ব দিয়ক। এতিয়া আৰু আপোনালোকে সেইবোৰ ভাবি টাইম ৱেষ্ট কৰি লাভ নাই, নতুনকৈ আৰম্ভ কৰক, 0ৰ পৰা আৰম্ভ কৰক। এইবাৰ আপোনালোকৰ ক'ত ভুল হৈছিলে, কি কমি আছিলে সেই কথাটো আপোনালোকে নিজকে এবাৰ বুজাওক, নিজে এবাৰ ইউটিলাইজ কৰক। বাকী বেলেগ ক'ব লগা নাই। ভিডিঅ'টো এইকাৰণেই বনাইছোঁ, জানো নতুন ল'ৰা ছোৱালীয়ে বহুতে সুধি আছে পোষ্ট কেতিয়া আহিব। নৱেম্বৰ ডিচেম্বৰত নতুনকৈ পোষ্ট অহাৰ চান্স আছে। 2026 মানত হয়তো ইণ্টাৰভিউ হ'ব। গতিকে আপোনালোকৰ হাতত প্ৰায় ভালকৈ 1 বছৰ সময় আছে। এই 1 বছৰটোত আপোনালোকে 100% দি ট্ৰাই কৰিলে হয়তো আপোনাৰ বহুতখিনি কাম আহিব। আৰু মই টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দি আছে, গৈ তাতে আপোনালোকে জইন হৈ ল'ব পাৰে। তাতে সকলো আপডেট বহুত আগতে দিয়া যায়, সকলোবোৰ আপডেট তাতে পাব, গৈ জইন হৈ ল'ব পাৰে। ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।